কেনেধৰণে কপৌ ফুল বনালোঁ চাওঁ আহক। প্ৰথমতে আপোনালোকক লাগিব টিচু পেপাৰ, লগত এখন কেঁচি আৰু B7000 এইটো মই আঠা লৈছোঁ। আপোনালোকে টেপো ব্যৱহাৰ কৰিব লাগে। এতিয়া মই ধুনীয়াকৈ সমান ভাগত ভাগ কৰি ল'লোঁ আৰু এনেধৰণে সৰু সৰুকৈ কাটি গৈছোঁ। আৰু কটা অংশকেইটা বহুত মিহিকৈ কাটিব লাগে। মই কেনেধৰণে কাটিছোঁ দেখিছে নহয়, তেনেধৰণে আপোনালোকে কাটি যাব। এয়া দুইফালে মই এনেধৰণে কাটি গ'লোঁ আৰু এনেকৈ ফ'ল্ড কৰি দিলোঁ, মানে ৰাউণ্ড কৰি এনেধৰণে গৈ থাকিব। আৰু আপোনালোকে পাৰিলে টেপ লগাব। মোৰ ওচৰত টেপ নাই কাৰণে মই আঠাই ব্যৱহাৰ কৰিলোঁ। এয়া B7000 আঠা এনেধৰণে ব্যৱহাৰ কৰি আঠাটো টাইট কেনে লগাই দিলোঁ। আৰু ফাইনেলি মোৰ বহুতখিনি হৈ গ'লগৈ। এইখিনি চাওকচোন, মোৰ ইমানখিনিয়ে এপাহ কপৌ ফুল বনোৱা জোখতে মই লৈ ল'লোঁ। আৰু এতিয়া মই এটা বেজীৰ সহায়ত সম্পূৰ্ণকৈ চিলাই গৈছোঁ এপাহ এপাহকৈ। যদি আপোনালোকে ভাল লাগিছে মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব। প্ৰথমবাৰৰ কাৰণে কপৌ ফুল বনালোঁ আৰু এনেধৰণে মই এতিয়া চিলাই গৈ থাকিম আটাইখিনি। আৰু ফাইনেলি মোৰ কপৌ ফুল চিলোৱা হৈ গ'ল। ইয়াত এতিয়া মই কেমেলৰ এইটো হোৱাইট আৰু ৰেড কালাৰ দুইটা মিক্স কৰি ল'লোঁ আৰু এনেধৰণে চিটিয়াই চিটিয়াই গৈ আছোঁ। সম্পূৰ্ণকৈ আপোনালোকে ব্ৰাছডাল মাৰি নিদিব, এনেকৈ ধৰণে চিটিয়াই চিটিয়াই কৰিলে ভাল কপৌ ফুলপাহ ধুনীয়াকৈ কালাৰ ধৰিব। আৰু মোৰ ওচৰত বেলেগ কালাৰ নাই কাৰণে মই এনেধৰণে কালাৰ কৰিলোঁ। আৰু ফাইনেলি মোৰ কপৌ ফুল বনোৱা হৈ গ'লগৈ। আৰু পিছত মই গছত ওলো মাৰি দিলোঁ। কেনেকুৱা লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব আজিলৈ।